জুয়েপুৰা খুন হৈ জিলিকিছে বাহাৰুল ইছলাম পাচলি বেপাৰীৰ পুত্ৰ হ'ল আৰক্ষী বিষয়া বাহাৰুল ইছলামৰ কান্ধত লাগিব দুটাকৈ তৰা তা নহয় কষ্ট আৰু ধৈৰ্যৰ ফল হিচাপে বৰপেটা ৰোডৰ বাহাৰুল ইছলামে পালে তিনিটাকৈ চাকৰি পুত্ৰৰ সাফল্যই আবেগিক কৰি তুলিছে দৰিদ্ৰ পিতৃমাতৃক ইতিমধ্যে ঘোষণা কৰা হ'ল অসম চৰকাৰৰ এডিআৰডিৰ ফলাফল সদ্য ঘোষিত এডিআৰডি ফলাফলে হাঁহি বিৰিঙাইছে ৰাজ্যৰ হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ মুখত আৰু তাৰে ভিতৰত এগৰাকী সফল পৰীক্ষাৰ্থী হৈছে বৰপেটা ৰোডৰ এইগৰাকী বাহাৰুল ইছলাম আৰু এইগৰাকী বাহাৰুল ইছলামে পুনৰ বুজাই দিলে যে কষ্ট একাগ্ৰতা আৰু ধৈৰ্য থাকিলে সফলতাৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বৰপেটা ৰোডৰ বিলাসীপাৰা পথাৰত এগৰাকী বাহাৰুল ইছলামৰ পিতৃ এগৰাকী পদপথৰ পাচলি বেপাৰী অতি কষ্টৰে পিতৃৰ সৈতে জীৱন যুদ্ধ চলাই যোৱা এগৰাকী বাহাৰুলে সদ্য ঘোষিত এডিআৰডি পৰীক্ষাটিত সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সদ্য ঘোষিত ফলাফল এটা নহয় দুটা নহয় তিনিটাকৈ চাকৰি পাবলৈ সক্ষম হৈছে বাহাৰুল ইছলামে নিজৰ কষ্ট আৰু একাগ্ৰতাৰ বলত তিনিটাকৈ চাকৰিত নিজৰ নাম দেখা পায় সততে আবেগিক হৈ পৰিছে বাহাৰুল ইছলামৰ লগতে পিতৃ-মাতৃ মই আজি তিনিটা চাকৰি পাবলৈ সক্ষম হৈছোঁ কেইদিনমান আগতে যে এলপিৰ প্ৰভিজনেল মেৰিট লিষ্ট মাৰিছে তাতে মোৰ নাম আহিছে আৰু আজি গ্ৰেড 3ত নাম আহিছে আৰু সাব ইন্সপেক্টৰ আসাম পুলিচত নাম আহিছে মই প্ৰস্তুতি 2022 চনৰ পৰা আৰম্ভ কৰিছিলোঁ 2022 চনতো মই ৰিটেন পাছ কৰিছিলোঁ কিন্তু 1 মাৰ্ক বা আধা মাৰ্কৰ কাৰণে মই দুটা তিনিটা চাকৰিত ফেল কৰিছিলোঁ আৰু আজি 3 বছৰ কষ্ট কৰাৰ পিছত মই আজি তিনিটা চাকৰি পাবলৈ সক্ষম হৈছোঁ মোৰ নাম বাহাৰুল ইছলাম দেউতাৰ নাম খলিলুৰ ৰহমান মই আজি তিনিটা চাকৰি পাবলৈ সক্ষম হৈছোঁ ইয়াৰ মূল কাৰণটো হৈছে এখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ কেৱল ময়ে নহয় মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে আৰু ইয়াৰ মূলতে এজনে মানুহ আছে সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো এনেকুৱা কাম কৰি যাওক তাৰ বাবে অনুৰোধ জনাইছোঁ মই পঢ়িছিলোঁ বেষ্ট কলেজত দেউতাই আমাৰ পাচলি বিক্ৰী কৰে বৰপেটা ৰোডত খুচৰা পাচলি বিক্ৰী কৰে বহুত দুখীয়া ঘৰৰ ল'ৰা আমি কিন্তু আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ কেৱল হিমন্ত বিশ্ব শৰ্মা ছাৰৰ স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ ছেলের চাকরি পাওয়াতে বিরাট ভালো হয়েছে আজ কত বছর ধরে আমি বিরাট টেনশনে রয়েছি পড়াশোনা করবার জন্য বিরাট চেষ্টা করতেছি আমি যেরকম চেষ্টা করি আমার ছেলেও এরকম চেষ্টা করে সবজি ব্যবহার করু বিরাট কষ্ট করে পড়াইছি আজ বরপাড়া রোডে থেকে 8 কিলোমিটার খোঁজ করে বাসায় এখন লেগে আওয়াজ করে রাতে 10টা বা 12টা বাজা যায় এরকমভাবে আপ ডাউন করে ছেলেকে পড়াইছি আমি সেই পড়ার জন্য স্কুল চাকরি সরকারে দিয়েছে আমার সেই জন্য আমি হেমন্ত বিশ্ব শর্মা আমার বহুত উপকারী কাম করছে কারণে আমি ধন্যবাদ জানাইছি বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাসৰ ৰিপৰ্ট অসম লাইভ 24